নমস্কাৰ, মই অনুপমা হাজৰিকা মেধি। মই এটা গল্প পাঠ কৰিবলৈ লৈছোঁ ভিডিঅ'ৰ যোগেদি। গল্পটোৰ নাম নদীৰ পাৰত তাইৰ ঘৰ। কলেজৰ পৰা ছুটী লৈ মিলিকী ঘৰলৈ আহিল ফেৰীৰে পাৰ হৈ। ঘৰলৈ আহি মিলিকীয়ে বাপেকক বিচাৰি আগফালে চাই দেখিলে হাতত মাছ ধৰা জালখন আৰু খালৈ এটা লৈ আহি আছে। দূৰৈৰ পৰা মিলিকীক দেখি বাপেকে খৰধৰকৈ আহি ঘৰ পাই মিলিকীক সুধিলে, বহুত সময় হ'ল নেকি তই অহা? এই আছা, তই আহিবি বুলি জালখন লৈ নদীত পেলাইছোহে, জালখন টানিবই নোৱাৰি। যেনে তেনে টানি আনি দেখিলোঁ এটা ডাঙৰ বৰালি মাছ আৰু ইমান সোপা সৰু মাছ উঠিল। তোৰ ভাগ্যখন বৰ ভাল অ'। ৰ, মই ভৰি হাত ধুই আহোঁ, তাৰপিছত চাহ খাম। এতিয়া নদীখন শান্ত শিষ্ট হৈ বৈ গৈছে পশ্চিমলৈ। বাৰিষা উগ্ৰ ৰূপ ধাৰণ কৰি দুয়োপাৰে পানীৰে উপচাই পেলায়। তেতিয়া নদীৰ পাৰৰ মানুহৰ আশা ভৰসা নাইকিয়া হয়। তথাপি মানুহে জলকালা খালেও পাহৰি যায় নদীৰ কাল ৰূপ। মানুহে মাটিৰ মোহ এৰিব নোৱাৰি তাতে থিতাপি লৈ আছে যুগ যুগান্তৰৰ পৰা। ৰাতিপুৱা শুই উঠি মিলিকীয়ে নদীখনলৈ চালে। নদীখন পানীৰে ইমান ওফন্দি উঠিছে, দেখিলে ভয় লগা। নদীৰ সোঁতত ডাঙৰ ডাঙৰ গছ আৰু মেটেকাৰ স্তূপ উটি যোৱা দেখি দেউতাকক শোৱা পাতি এৰিবলৈ চিঞৰি চিঞৰি মাতিছে। তেনেকৈ মতা দেখি দেউতাকে ভেকাহি মাৰি বাগৰ সলাবলৈ লওঁতে ঘৰটো মেৰেক কৰি এফালে হাউলি পৰিল। প্ৰথমপি দেউতাকৰ প্ৰাণ ৰক্ষা পৰিল। মিলিকীয়ে দেউতাকক এনেই মাতি থকা নাছিল, ঘৰটোৰ পৰা মেটমেটাই থকা শব্দ শুনিহে মাতিছিল। হ'লনে এতিয়া বিলৈ? চাওকচোন নদীখনলৈ কেনেকৈ গছ মেটেকা উটি গৈছে। কি হ'ব এতিয়া দেউতা? ইফালে গোহালিত গৰুবিলাকে হেম্বেলিয়াই পঘা ছিঙি চিঙি পৰিছে। মিলিকীয়ে দেউতাকলৈ বাট নাচাই গৰুকেইটা ঘৰৰ পঘাৰ পৰা খুলি দিলে। গৰুকেইটাই নেজ দাঙি ভটিয়াই লৰ মাৰিলে। মিলিকীয়ে ডিঙি মেলি গৰুকেইটা কলৈ গৈছে চাই থাকিল চকুৰ আঁতৰ হোৱালৈকে। আকাশখন ক'লা ডাৱৰে উন্দলাই আনিছে। মাজে মাজে সূৰ্যৰ লুকা ভাকু। বৰষুণ দিব চাগৈ, বতাহো মাৰিছে। মিলিকীয়ে লৰালৰিকৈ ভগা ঘৰটোৰ পৰা কাপোৰবোৰ নিৰ্দিষ্ট ঠাইত ঠান ঠিত লগাই আছে। দেউতাকৰ সৈতে ভগা ঘৰটো ঢোকা দিবলৈ লওঁতে চেনিয়ামে মাত দিলে, কি কৰিছা দাইটি? তাই ছোৱালী মানুহ, কেনেকৈ ঘৰটো ঢোকা দিব? ৰ'বা, মই তোমাক সহায় কৰি দিওঁ। এৰা, কি কৰিবি, ভাগ্যত ল'ৰা নহয়। মিলিকীয়ে ল'ৰাৰ কামো কৰে নহয়। মিলিকীৰ সাহস আৰু শক্তি দুয়োটাই আছে অ'। তাৰ মাজতে পঢ়া শুনা কৰিছে। ঘৰটো ভাগিহে আপদ হ'ল। ক'ত শুম আৰু ক'ত পঢ়িব, চিন্তাহে লাগিছে বাৰিষাৰ কাৰণে। বৰষুণ জাকো বেয়াকৈ আহিছে। বাৰিষাৰ দিনবিলাক দুখীয়াৰ কাৰণে অভিশাপ। আমাৰ বিলৈ চাবলৈ কোন আহিব? কোন আহিব আমাৰ নদীপৰীয়া মানুহৰ দুখ যন্ত্ৰণা চাবলৈ? কোনো নাহে। চৰকাৰী ঘৰৰ মানুহ। ৰেচন দিলে তেওঁলোকৰ কৰ্তব্য শেষ। যেতিয়া নিৰ্বাচন আহিব তেতিয়াহে চৰকাৰৰ ঘৰৰ মানুহ দেখোঁ। তেতিয়া তেওঁলোকে আমাৰ অসুবিধাসমূহ দূৰ কৰি দিব বুলি প্ৰতিশ্ৰুতি দিয়ে। হাৰিলে বা জিকিলে কোনো নাহে আমাক চাবলৈ। চেনিৰামে আক্ষেপেৰে কথাখিনি কৈ হুমুনিয়াই হাৰিলে। মিলিকীহঁতৰ হৈ যোৱা ধুমুহাজাকে থান বান কৰি ক্ষান্ত নাথাকিল। নদীৰ পানীয়ে মাথাউৰি ছিঙি চিঙি অচলাৱস্থা কৰিলে। মিলিকীয়ে পঢ়া টেবুলখনৰ ওচৰলৈ গৈ ৰাইচি যুঁজি কান্দিবলৈ ধৰিলে। তাই টেবুলৰ কিতাপ পানীত উপঙি থকা দেখি কি হ'ল বুলি বাপেকে চাবলৈ যাওঁতে কিহবাত উজুটি খাই পানীত জপংকৈ পৰিল। হেহা কেনেবাকৈ উঠি ভৰিটোলৈ চাই দেখিলে ভৰিটোৰ পৰা তেজ ওলাইছে, আঙুলি কাটিল। মিলিকীৰ ভগৱানৰ ওপৰত খং উঠিল। সিহঁত দুখীয়া মানুহ, তাতে আকৌ ভগৱানে হাৰাশাস্তি কৰি ৰং চাইছে। প্ৰকৃতিও থমকি ৰোৱা নাই। তলে তলে বৰপানী আৰু ওপৰে বৰষুণ। বেলি লহিয়াইছে। ডাৱৰৰ মাজে মাজে বেলিটোৱে অকণমান ৰ'দ দি আশাৰ ৰেঙনি আনিছে। সিহঁতে আজি দুদিন ধৰি ভালকৈ খাবলৈ পোৱাই নাই। টেবুল এখনৰ ওপৰত চৌকা সাজি কেইটামান চাউল দি ভাত খাব। বাপেকে কেনেকৈ নিমখ তেল দি ভাত খাব ভাবি থাকোঁতে বেৰত ওলমাই থোৱা টেকেলিটোলৈ মন কৰিলে। টেকেলিটোত কি আছেনে বুলি চাই থাকোঁতে এটা বটলত বাৰীৰ তামোল গছত হোৱা জালুক পালে। এই জালুকেদিয়ে ভাতকেইটা খাব লাগিব। পানী কমিলে বামুণৰ দোকানৰ পৰা দাইল আলু আনি দুপৰীয়া সাজ যোগাৰ কৰিব। দুদিন লঘোণে থকা পেটত জালুক জলকীয়াই ভাত খাই শেষ কৰিলে। বাপেকে ভাত খাই এটা সন্তুষ্টি উগাৰ মাৰি শুই থাকিল। মিলিকীৰ 10 বছৰ বয়সত জ্বৰ উঠি মাকৰ মৃত্যু হ'ল।
10 বছৰ বয়সৰ পৰা দেউতাকে দিন ৰাতি নিজৰ লগতে ৰাখি পঢ়া শুনাত মন দিব পৰাকৈ গঢ় দিছে। দেউতাকে মাছ ধৰিবলৈ গ'লে মিলিকিক ওচৰৰ মানুহৰ ঘৰত থৈ যায়। নদীৰ পানী শুকাই আহিলেও দেউতাকে জালখন লৈ মাছ ধৰিবলৈ যায়। মাছ কেতিয়াবা সৰহকৈ পায় আৰু কেতিয়াবা মাত্ৰ এসাঁজমান পায়। মাছ কমকৈ পালে দেউতাকৰ চিন্তা লাগে, কাৰণ মাছৰ ওপৰতে নিৰ্ভৰ কৰি তেওঁলোক চলি আছে। ৰাতি দবা পিটা বৰষুণ। মাছ ইমান বৰষুণত নাপায় বুলি জানিও জালখন লৈ ওলালত মিলিকিয়ে ক'লে, আজি জাল বাবলৈ যাব নালাগে, চাচোন নদীখনলৈ পানী কিমান হৈছে, মাছ পাবি জানো? দেউতাকে মনতে ভাবিলে, হয়, তাই ঠিকেই কৈছে। বয়স চাই মিলিকিৰ অভিজ্ঞতাপুষ্ট মনটোৱে বহুত ডাঙৰ মানুহৰ নিচিনাকৈ কথা কয়। কি কৰা যায় এতিয়া ভাবি থাকোঁতে চেনিয়ামে আহি ক'লেহি, দাইটি, আজি মাছলৈ যাব নালাগে দে, মোৰ বাৰীতে জেওৰা দিবলৈ যাবি আৰু তহঁত দুয়োটাই আমাৰ ঘৰতে ভাত খাবি। চেনিয়ামৰ ঘৰৰ পৰা আহি থাকোঁতে বামুণৰ দোকানত সোমাল চাউল দালি ল'বলৈ। মিলিকিহঁতক দেখি বামুণ দোকানীয়ে নচোৱাকৈ খঙেৰে ক'লে, পইচা আছে জানো তোৰ? কিমান বাকী লিখিম তোৰ নামত? দেউ, তেনেকৈ নক'বচোন, কষ্ট পাওঁ শুনি। এয়া পইচা আনিছোঁ, চাউল দালি দিবনে? কি কৰিব, এনেকৈ জীয়াই থাকিব লাগিব। আই পিতায়ে দুখীয়া হৈয়ে জন্ম দিলে, ধাৰ মাৰিম নহয়, ধনৰহে দুখীয়া, মন বহুত ডাঙৰ। মিলিকিক দেউতাকে ক'লে, সৌৱা চা, আমাৰ পথাৰত পানীয়েই পানী, আহু ধান একেবাৰে শেষ কৰি পেলালে। এতিয়া চাউল কিনিবলৈ গ'লে কথা শুনিব লাগে। ইয়াকে কয় ভাগ্য, বুজিছ? পানী শুকাল। মিলিকি স্কুললৈ গৈছে হাতত এজাপ কিতাপ লৈ। মিলিকিয়ে 6 মাহিলী পৰীক্ষাত শ্ৰেণীৰ ভিতৰত বেছি নম্বৰ পাই উত্তীৰ্ণ হৈছে। মাষ্টৰনীয়ে ৰীণাই মাতি নি আৰু অলপ ভালকৈ পঢ়িবলৈ ক'লে। মিলিকিৰ ৰিজাল্টৰ খবৰে মনত আনন্দৰ সীমা নাই। তাই দেউতাকক ৰিজাল্ট ভাল হোৱাৰ খবৰ দি ক'লে, মোক মাষ্টৰনী বাইদেৱে ভালকৈ পঢ়িবলৈ কৈছে, বছৰেকীয়া পৰীক্ষাত ইয়াতকৈ বেছি নম্বৰ আনিব পাৰোঁ। ভালকৈ পঢ়িবলৈ দেখোন মোৰ কিতাপেই নাই। এৰা, তোৰ লগা কিতাপ মই যোগাৰ কৰি দিব পৰা নাই। চাওঁচোন ৰ, বেছিকৈ কাম বা মাছ পালে তাৰ পইচাৰে কিতাপ কিনি দিম। তই অকণমান ধৈৰ্য ধৰিব লাগিব। নদীখন খৰালি শীৰ্ণ হৈ সুঁতিলৈ যেন ৰূপান্তৰ হৈছে। চাপৰিয়ে নদীৰ বুকুত মাজে মাজে ঝাওবন গজি কি এক নান্দনিক সৌন্দৰ্য সৃষ্টি কৰিছে। কোনোবা কবিৰ হাতত অজস্ৰ কবিতাৰ সৃষ্টি হ'ব ভুলুকাক লৈ। খৰালি বাৰিষাৰ উমান ধৰিব নোৱাৰি ৰুদ্ৰ ৰূপ। নদীৰ পৰা পানী আনিবলৈ গ'ল কাষত মাটিৰ কলহলৈ। চাপৰিত তাই দেখিলে কিছুমান সৰু সৰু খৰি। বুটলি আনি ঘৰত থওঁতে মাটিৰ কলহটো ভাগিল। কি হ'ব এতিয়া? আকৌ পানী আনিবলৈ নদীলৈ যাব লাগিব। ইফালে সন্ধ্যা হ'বৰ হৈছেহি। গোসাঁই ঘৰত চাকি দিবৰ হ'ল। চাকি দি তাই পানী আনিবলৈ গ'ল। মিলিকিয়ে ঘৰত নেদেখি দেউতাকে চিঞৰি মাতি থাকোঁতে তাই পানীলৈ ওলালহি। কি হ'ল দেউতা, কিয় মাতিছিল? কলহটো ভাগি থকাৰ কাৰণে পানী আনিবলৈ গ'লোঁ। কলহটো ভাগি 4 টকা পানীত পৰিল। হ'ব দে, চা এয়া কি পালোঁ নদীৰ ঝাওবনৰ গুৰিত। কাছ কণী বহুত পালোঁ। মাছৰ লগতে কাছ কণী বেছি তোৰ কিতাপ আনিব পাৰিম। ভগৱানে চকু মেলি চাইছে। জুহালতে চাহ কৰি দুয়োয়ে খালে। দেউতা, মই কেইটামান ওচৰৰ ল'ৰা ছোৱালীক টিউচন কৰিম। মোৰ টকাৰ প্ৰয়োজন হৈছে। ভালকৈ পঢ়িলেহে মই মেট্ৰিকত ভাল ফল দেখুৱাব পাৰিম আৰু ভাল কলেজত পঢ়িব পাৰিম। দেউতাকে মনতে বিৰিবিৰালে, পঢ়ে ৰোৱে পাণ, এই তিনিয়ে নিশ্চিন্তে আন। হয়, মই তাইক আৰু কষ্ট কৰি টকা উপাৰ্জন কৰিব লাগিব। জাল মাৰিবলৈ অলপ নদীয়েদি উজাই যাব লাগিব। খুঁটিৰ পানী কমি থাকিলে বেছিকৈ মাছ পাম ভাবি ভগৱন্তক চিন্তা কৰি শুই থাকিল। মিলিকি স্কুলৰ পৰা আহিল। বাঢ়নীলৈ চোতাল সাৰি নিওঁতে দেখা পালে তুলসীৰ তলত বহুত জাবৰ আছে। জাবৰ গুচাই ভিতৰলৈ আহি পঢ়িবলৈ লওঁতে দেখা পালে চাকিটোত তেল নাই। বাপেকক ক'লে, কি হ'ব দেউতা, মোৰ বহুত পঢ়িবলৈ আছে, চাকিত তেল নাইকিয়া হ'ল। মই বামুণৰ দোকানৰ পৰা কেৰাচিন তেল আনি দিম। মিলিকিয়ে পঢ়ি থাকোঁতে বাপেকে গামোচাখনে মুখ কোবাই খেদি আছে। তাকে দেখি মিলিকিৰ বেয়া লাগিল। বাপেকক ক'লে, দেউতা, আপুনি মোহৰ কামত থকাতকৈ আঁঠুৱাৰ তলত সোমাই থাকিলেই হ'ল। এনেকৈয়ে মিলিকিয়ে মেট্ৰিক পাছ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে। গাঁৱৰ মানুহে মিলিকিৰ জয়যাত্ৰা দেখি মিঠাই আনি সকলোৱে চাহ খালে।
মিলিকীৰ ভৱিষ্যতৰ কাৰণে আশীৰ্বাদ দি দেউতাকক ক'লে মিলিকীক কলেজত পঢ়াবলৈ আমি দায়িত্ব লৈছোঁ। দেউতাক নাচৰ বান্দৰ, মিলিকীক তেওঁ নিজে পঢ়াব। আপোনালোকে ভাল চিন্তাই কৰিছে। মই কলেজত পঢ়াবলৈ ভাল অৰ্থৰ প্ৰয়োজন হ'ব। মই আৰু কষ্ট কৰিব লাগিব। তাইক এটা সঠিক পথ দিবলৈ যত্ন কৰিম। তাই অনাগত দিনত সফল হ'বই। ডাঙৰ ডাঙৰ হৰে মিলিকীৰ ফটোসহ পেপাৰত ওলাল। মানুহে পেপাৰত ওলোৱা ফটো দেখালত বাপেকৰ মুখত সাফল্যৰ হাঁহি বিৰিঙি উঠিল। দেউতাকে মনে মনে ভাবিছে, আজি যদি মাকজনী থাকিলহেঁতেন কিমান ফূৰ্তি কৰিব পাৰিলেহেঁতেন। মাকৰে ভাগ্য নাই এইবোৰ দেখিবলৈ। মাকৰ মৃত্যু এটা ভাবিব নোৱাৰা কথা। জ্বৰ উঠিয়ে মানুহজনী মুদি থাকিল। কলেজত নাম লিখিবলৈ দেউতাকৰ লগত গ'ল। চহৰৰ ডাঙৰ ডাঙৰ বিল্ডিং দেখি মিলিকী আৰু দেউতাকে চাই চাই কলেজ পালেগৈ। কলেজত বাপেকে চুচুক চামাক কৰি থাকোঁতে এজনে দুইজনক লৈ গ'ল নামভৰ্তি কৰা ৰুমলৈ। নাম ভৰ্তি কৰি ঘূৰি আহোঁতে দেৰি হোৱাৰ কাৰণে মিলিকীহঁতে শেষ গাড়ীখন ধৰিব নোৱাৰি খোজকাঢ়িয়ে ঘৰ পালেহি। মিলিকীয়ে ক'লে, দেউতা, সদায় 10 টকা কেনেকৈ খৰচ কৰিম? মই খোজকাঢ়ি অহা যোৱা কৰিম। বাপেকে, কেনেকৈ ইমান দূৰ খোজ কাঢ়িবি? নোৱাৰিবি তই, মই ব্যৱস্থা কৰিম নহয়। মনত অদম্য সাহস, অফুৰন্ত প্ৰেৰণা পোৱা মানুহৰ আশীৰ্বাদ লৈ অহা যোৱা কৰি নিজ মনোবল লৈ ডিগ্ৰী লৈ ওলাই আহিল। চৰকাৰী চাকৰিৰ কাৰণে সাক্ষাৎ দি থাকোঁতে কলেজ এখনে মাতি নি চাকৰি দিলে। চাকৰি পাই জীয়েক বাপেকৰ আনন্দৰ সীমা নাই। দুই এজনে চাকৰি পোৱাৰ কাৰণে শুভেচ্ছা দিবলৈ আহি ৰঙা চাহ একাপ খাই সন্তুষ্টি লভিছে। মানুহবিলাকৰ মাজৰ এজনে ক'লে, এয়াহে কষ্টৰ ফল। আমাৰ ল'ৰা ছোৱালীক কি সুবিধা দিয়া নাই? ভালকৈ নপঢ়ে, মোবাইল লৈ ঘূৰি ফুৰে। দেউতাকে ভাবিছে, এতিয়া দোকানী বামুণৰ বাকীকৈ বস্তু অনা কথা শুনিব নালাগে। নদীলৈ পানী আনিবলৈ গৈ মিলিকীয়ে নিজেই নিজক ক'লে, হে নদী আই, তুমি কৰা বাৰিষাৰ তাণ্ডৱ চাবলৈ আমি তোমাৰ পাৰত নাথাকিম। সূৰ্যলৈ চাই প্ৰণাম কৰি ক'লে, হে সূৰ্য দেৱতা, কালিলৈ মোৰ নতুন ঠিকনা হ'ব চৰকাৰী কলেজ। ওচৰতে ঘৰ ভাড়া কৰি থাকিম। অলপ ভগৱানে চকু মেলি চালে। মিলিকীহঁতে ভাড়াঘৰৰ পৰা কলেজলৈ অহা যোৱা কৰি ল'লে। সমাপ্ত। নমস্কাৰ।